মৰিয়নিৰ লাহিং চাহ বাগিচাত ফাকুৱা উৎসৱ উদযাপন। হিন্দু ধৰ্মৰ অন্য এক পবিত্ৰ উৎসৱ হৈছে ফাকুৱা। ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা হয় এই ফাকুৱা উৎসৱ। সমগ্ৰ দেশৰ লগতে মৰিয়নিৰ সমষ্টিৰ লাহিং চাহ বাগিচাটো ধুমধামেৰে উদযাপন কৰিলে ৰঙৰ উৎসৱ ফাকুৱা। দুদিনীয়া কাৰ্যসূচীৰে লাহিং চাহ বাগিচাৰ যুৱক যুৱতী আৰু ৰাইজৰ সহযোগত উদযাপন কৰিলে অষ্টম বাৰ্ষিক ফাকুৱা উৎসৱ। প্ৰথম দিনা পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, তাৰ পিছত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰে উদযাপন সমিতিয়ে। দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে পুৱাৰ কাৰ্যসূচীৰ পাছত দুটামান অতি আকৰ্ষণীয় খেল অনুষ্ঠিত কৰা হয়, যেনে তেল সানি থোৱা কলগছত উঠি কুকুৰা ধৰা প্ৰতিযোগিতা আৰু বোকাৰ মাজত খলপে খলপে যুৱকসকলে উঠি 15 ফুট ওপৰত গৈ টেকেলি ভঙা প্ৰতিযোগিতা। বহু চেষ্টাৰ ফলতহে দুয়োটা খেলৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। এই খেলসমূহ উপভোগ কৰিবলৈ দৰ্শকৰে ভৰি পৰিছিল খেলপথাৰ। লগতে সকলোৱে আনন্দত মতলীয়া হৈ ফাকু খেলি ৰং বিৰং হৈ পৰিছিল। সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও উপস্থিত হৈ যুৱতীসকলৰ লগত ঝুমুৰ নাচি আনন্দত মতলীয়া হৈ পৰে। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে আছাৰ বিষয়ববীয়া আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল এই অনুষ্ঠানত। এই ৰঙৰ উৎসৱ ফাকুৱাই সকলোকে ভাতৃত্ববোধ গঢ়ি তুলি প্ৰেমৰ বান্ধোন কটকটীয়া কৰাৰ ইংগিত দিয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। সনাতনী হিন্দুসকলৰ আজি ইষ্ট দেৱতা আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ এই যি ৰাধামাৰ হোলী বা ফাকুৱা উৎসৱৰ এটা সম্পৰ্ক, আধ্যাত্মিক এটা সম্পৰ্ক আছে আৰু আমাৰ সকলো ঠাইতে আজি এই দিনটোত হোলী উৎসৱ পালন কৰা হয়। মোৰ মৰিয়নি সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা লাহিং চাহ বাগানত কনিষ্ঠকে লৈ একদম জ্যেষ্ঠ ককা আইতা লোকসকলেও ইয়াত সমাগম হয়। প্ৰত্যেক বৰ্ষত খুব আনন্দ উল্লাস মানসেৰে এই হোলী উৎসৱ পালন কৰে। ময়ো ইয়াত আজি প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো অংশগ্ৰহণ কৰিলোঁ। মই খুবেই আনন্দিত আৰু যি মৰম, যি আমাৰ সমন্বয় দেখা পাওঁ, সঁচাকৈ খুব ভাল লাগে। মই সকলোকে হোলী উৎসৱৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আমাৰ আজি লাহিং চাহ বাগিচাৰ যুৱ যুৱতী উদ্যোগ আৰু ৰাইজৰ সহযোগত যি আমাৰ ফাকুৱা মহোৎসৱ অষ্টম বাৰ্ষিক মহোৎসৱ পালন কৰা হয়। আমাৰ মহোৎসৱত উপস্থিত হয় আমাৰ সন্মানীয় বিধায়ক শ্ৰী ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। তেওঁ অহাৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ আমাৰ কথা দিছে কিছুমান ৰাস্তা পদূলি আমাৰ যোৱা বছৰ আহি যি ৰাস্তাৰ কাৰণে আমাৰ কথা দিছে যে বছৰ যাতে আমাৰ ৰাস্তাখন সম্পূৰ্ণ হ'বগৈ, বেছি দিন নাই। আৰু আমাৰ ইয়াতে লাইনে লাইনে আৰু আমাৰ কাৰ্যসূচী ৰাস্তা বনোৱাৰ কাৰ্যসূচী আমাৰ আগবঢ়াব লৈছে আৰু আমাৰ ৰঙমঞ্চত যিটো ষ্টেট আছে ষ্টেটখনো আমাৰ বনাম বুলি কথা দি গৈছে। বহুত ভাল লাগিল। আমি বিধায়ক মহোদয়লৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোক আৰু আমাৰ যি ৰাইজৰ সহযোগত আজি ধুনীয়াকৈ আমাৰ টেকেলি ভঙা কাৰ্যসূচী যোৱাকালি আমাৰ হৈ গ'ল 14 মাৰ্চ। কুইজ প্ৰতিযোগিতা, দহবাম আৰু আমাৰ চকী খেল আৰু তিনিটা খেল যোৱাকালি হৈ গ'ল। আজি আমাৰ হাঁহ ধৰা প্ৰতিযোগিতা আৰু কলগছত বগাই যোৱা যি ব্ৰইলাৰ আমাৰ হেৰি কৰা হৈছিলে, বগাই গৈ এইটো প্ৰতিযোগিতা পতা হ'ল আৰু টেকেলি ভঙা কাৰ্যসূচী লোৱা হ'ল, যি সফলভাৱে আমাৰ ৰূপায়ণ হ'ল ৰাইজৰ সহযোগত। ইয়াকে কৈ মোৰ আমি বহুত আনন্দিত হৈছোঁ, ৰাজ্য সহযোগ কৰিছে চবেই। আমাৰ কমিটিৰ তৰফৰ পৰা আপোনালোকক অতি আনন্দ আৰু আমাৰ ফাকুৱা উৎসৱৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ। আজি আমাৰ যি আমাৰ 8তম আমাৰ এই ফাকুৱা উৎসৱ হৈ যোৱা আৰু আপোনালোকৰ আগত মই এটা প্ৰকাশ কৰিছোঁ যে অহা বছৰলৈকে ইয়াতকৈ আৰু ভালকৈ কৰিম বুলি আমাৰ কমিটিৰ তৰফৰ পৰা আপোনালোকৰ মাধ্যমত দি সকলো ৰাইজক জনাইছোঁ যে অহা বছৰ ইয়াতকৈ অকণমান ভাল কৰি দেখুৱাম বুলি আমাৰ সহযোগৰ যিমান ল'ৰাকেইটা যোনখিনি আমাৰ কষ্ট কৰা ল'ৰাকেইটা সহযোগত আমি মাধ্যমৰ আগত ক'বলৈ বাধ্য কৰিছোঁ যে অহা বছৰলৈকে ইয়াতকৈ অকণমান বেছি কৰি দেখুৱাব পাৰোঁ বুলি আশা কৰিছোঁ। সকলোকে আমি সৰ্বপ্ৰথমে আন্তৰিকতা সম্বৰ্ধনা জনাইছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতাত আমি বহুতো আগতো তেনেকৈ আমি পাতিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতাত আজি সকলো সমূহ ৰাইজে গম পায় আমাৰ এই বছৰ 8 বছৰ হৈছে আমি এইবাৰ পতা। যোৱা বছৰ পাতিছিলোঁ, এইবছৰ 8 বছৰ হৈছে পতা। আমি ফাকুৱা মহোৎসৱ আমি পাতিছোঁ।
আমাৰ সমূহ ৰাইজে মিলি আমি ফগুৱাই মহোৎসৱ পাতো আৰু এই সকলো ৰাইজৰ সহযোগিতা আমি বহুত ধুনীয়াকৈ পাওঁ আৰু মানে আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেওঁ আমাৰ মাজত উপস্থিত হৈ ৰাইজৰ মাজত উপস্থিত হৈ যিকোনো সমস্যা লৈ মানে গ'ল আৰু সেই সমস্যাবোৰ অতি সোনকালে কথা দিছে মানে আমি সম্পূৰ্ণ কৰিম বুলি কথা দিছে।